আজিৰ দিনটোৰ লাকি নাম্বাৰ হ'ল 3, 4, 5 মানে আজিৰ দিনটোৰ শুভ সংখ্যা হ'ল 3, 4 আৰু 5 এই সংখ্যাকেইটা আপোনাৰ যদি শুভ সময়ত ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে আপুনি ভাল ফলাফল লাভ কৰিব। দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:32 পৰা 11:12 আৰু ৰাতি 6:27 পৰা 8:55 এই শুভ সময়খিনিত আপুনি যদি এই শুভ সংখ্যাকেইটা ব্যৱহাৰ কৰিব পাৰে আপুনি ভাল ফলাফল লাভ কৰিব। আহক এটা আৰম্ভ কৰোঁ প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাং। আজি চৈত মাহৰ 12 তাৰিখ আৰু মাৰ্চ মাহৰ 26 তাৰিখ বুধবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:17 আৰু সূৰ্য অস্ত যাব আবেলি 5:32। দ্বাদশী তিথি থাকিব ৰাতি 10:33 তাৰপিছত ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। ধনিষ্ঠা নক্ষত্ৰ, সিদ্ধযোগ, কৌলৱকৰণ। আজি জন্মত হ'ব মকৰ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, ৰক্ষকগণ হ'ব। অষ্টাতৰী ৰাহুৰ অবিংশতৰী মংগলৰ দশা। দিনৰ 12:04 পিছত হ'ব কুম্ভ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ। ৰাতি 11:47 পিছত হ'ব বিংশতৰী ৰাহুৰ দশা। মৃত্যুত এক পাদ্যক, যোগিনী নৈৰিতে, যাত্ৰা উত্তৰে নিষেধ। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক-জাতিকাসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। জুৱা ফাটকা লটাৰীৰ জৰিয়তে আপোনাৰ ধন লাভ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক-প্ৰেমিকাসকলে আজি প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱে আপোনাৰ বাবে মংগলজনক হ'ব। অন্যথা আপুনি অপমানিত হ'ব লগাত পৰিব পাৰে। দাম্পত্য জীৱনত স্বামী-স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত আপুনি সুনাম বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:32 পৰা 11:12 আৰু ৰাতি 6:27 পৰা 8:55 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:25 পৰা 12:57। শুভ সংখ্যা 4 মানে 4 আৰু শুভ ৰং হৈছে বাদামী আৰু ছাই ৰং। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক-জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তেওঁলোকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, মানে জুৱা ফাটকা লটাৰীৰ জৰিয়তে ধন লাভ হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি তথা কাজিয়াও হ'ব পাৰে, গতিকে সাৱধান থাকিব। প্ৰেমিক-প্ৰেমিকাসকলে আজিৰ দিনটো সিমান ভাল নহয়। দাম্পত্য জীৱনতো সিমান ভাল নহয়। স্বামী-স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ। যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি সুনাম বৃদ্ধি হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:32 পৰা 11:12 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:25 পৰা 12:57। যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 4
শুভ ৰং বাদামী আৰু ছাই ৰং। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফলাফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়। দাম্পত্য জীৱনতো সিমান ভাল দেখা নাযায়। মাজে মধ্যে হয়তো স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফলাফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল মধ্যমীয়া ফল পাব যদিও লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:32 পৰা 11:12 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:25 পৰা 12:57 যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 2, শুভ ৰং বগা আৰু ক্ৰীম। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মাজে মধ্যে হয়তো স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বিশেষকৈ বয়সীয়ালসকলে বেছি অসুবিধা পাব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলা প্ৰীতি মৰম ভালপোৱা বুজাবুজি থাকিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব, বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত আপুনি সুনাম বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল ৰাতিপুৱা 9:32 পৰা 11:12 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:25 পৰা 12:57 যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভালপোৱা বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়। দাম্পত্য জীৱনতো ভাল নহয়। স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি হ'ব পাৰে। কিন্তু আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে আপোনাৰ কামত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:32 পৰা 11:12 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:25 পৰা 12:57 যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয়। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব।
পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে। লগতে কাৰ্যক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক অশান্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:32 পৰা 11:12 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:25 পৰা 12:57 যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকৰ মাজত মিলা প্ৰীতি মৰম ভালপোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে মধ্যমীয়া ফল লাভ কৰিব যদিও লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:32 পৰা 11:12 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:25 পৰা 12:57 যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু ছাই ৰং। আপোনালোকে ইমান পৰে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি কিছু স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে, অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়। দাম্পত্য জীৱনতো স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ, আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কামত আজি আপোনাৰ সুনাম বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:32 পৰা 11:12 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:25 পৰা 12:57 যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 6, শুভ ৰং গোলাপী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়, গতিকে সাৱধান থাকিব। দাম্পত্য জীৱনতো সিমান ভাল নহয়, মাজে মধ্যে হয়তো স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হ'ব পাৰে। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মধ্যমীয়া ফলাফল পাব যদিও লিখা পঢ়াত মনোযোগ দিয়া উচিত।
আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:32 পৰা 11:12 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:25 পৰা 12:57 যাত্ৰা উত্তৰে নিষেধ, শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ, সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়। দাম্পত্য জীৱনতো সিমান ভাল নহয়। স্বামী স্ত্ৰী দুয়োৰে মাজত মাজে মধ্যে হয়তো মনোমালিন্য হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে বা যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত আপুনি সুনাম বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:32 পৰা 11:12 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:25 পৰা 12:57 যাত্ৰা উত্তৰে নিষেধ, শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ, সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফলাফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। স্বামী স্ত্ৰী দুয়োৰে মাজত মধ্যমীয়া ফল পাব যদিও মাজে মধ্যে হয়তো দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে। লগতে কাৰ্যক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক অশান্তি বৃদ্ধি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:32 পৰা 11:12 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:25 পৰা 12:57 যাত্ৰা উত্তৰে নিষেধ, শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মীন ৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ বাবে দিনটো অতিকৈ শুভ। আপোনালোকৰ সকলো দিশৰ পৰাই আজিৰ দিনটো ভাল। প্ৰথমতে হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰতো শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। জুৱা ফাটকা লটাৰীৰ জৰিয়তেও আপোনাৰ ধন লাভ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। দাম্পত্য জীৱনতো মধ্যমীয়া ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে বা যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কামত আজি আপুনি সুনাম বৃদ্ধি কৰিব, সুনাম পাব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:32 পৰা 11:12
আৰু ৰাতি 6:27 পৰা 8:55 সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:25 পৰা 12:57 যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়।